নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আন্তৰিক স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আমাৰ এই চেনেলটোৰ। প্ৰিয় দৰ্শক, বৰ্তমান ফাগুন মাহ চলি আছে। ফাগুন মাহ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ অত্যন্ত প্ৰিয় মাহ। এই মাহত যদি আপুনি আপোনাৰ ঘৰতে থাকি এই দুটামান কাম কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰখন আৰ্থিকভাৱে উন্নতি হ'ব। সুখ সমৃদ্ধি আপোনাৰ ঘৰত বিৰাজমান হ'ব। আপোনাৰ পৰিয়ালৰ লগত টকা পইচাৰ কেতিয়াও অভাৱত আপুনি সন্মুখীন হ'বলগীয়া নহ'ব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ফাগুন মাহত আপুনি আপোনাৰ ঘৰত কি কাম কৰাটো জৰুৰী, লগতে কি কাম আপুনি এই ফাগুন মাহত কৰাৰ পৰা বিৰত থাকিব লাগে, তাৰ বিষয়তে আমি আপোনালোকৰ বাবে প্ৰস্তুত কৰা হৈছে। যদি আপুনিও সুফল পাব বিচাৰে, ভগৱান শ্ৰীকৃষ্ণৰ কৃপা দৃষ্টি পাব বিচাৰে, তেন্তে আপুনি আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই থকাটো খুবেই জৰুৰী। ফাগুন মাহত হোলী উৎসৱ পালন কৰা হয়। লগতে ফাগুন মাহৰ ত্ৰয়োদশী তিথিৰ দিনা ভগৱান শিৱৰ পূজা কৰা হয়। অৰ্থাৎ এই দিনটোত শিৱৰাত্ৰি উৎসৱ পালন কৰা হয়। ফাগুন মাহ সেয়েহে পবিত্ৰ মাহ। আপুনি এই ফাগুন মাহত এই কামটো আপোনাৰ ঘৰত কৰাটো খুবেই জৰুৰী। টকা পইচাৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে এই ফাগুন মাহত এই কাম কৰক। আপুনি সেই টকা পইচাৰ যি ভুগি আছে সমস্যাত, সেই সমস্যাৰ পৰা আপুনি উদ্ধাৰ হ'ব পাৰিব। ধাৰ ঋণৰ পৰা আপুনি সকাহ পাব পাৰিব। কেনেকৈ কি কাম কৰিব, এই মাহটোত আপুনি কি কাম কৰাটো উচিত নহয়, কি বস্তু পৰাপক্ষত খোৱাৰ পৰা বিৰত থকাটো জৰুৰী, আজিৰ এই ভিডিঅ'টো চালে আপুনি সুন্দৰভাৱে সকলোবিলাক কথা জানিব। গতিকে আপুনি ভিডিঅ'টো আধৰুৱা কেতিয়াও নকৰিব। ভিডিঅ'টো আধৰুৱা যদি কৰে, তেতিয়াহ'লে ভগৱান শ্ৰীকৃষ্ণক অপমান কৰাৰ দৰে হ'ব। কাৰণ ফাগুন মাহ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ অত্যন্ত প্ৰিয় মাহ। সেইবাবে ভক্তি মনেৰে আপুনি কমেণ্ট ছেকশ্যনলৈ যাওক, ভগৱান শ্ৰীকৃষ্ণৰ নামত এটা পবিত্ৰ মনেৰে কমেণ্ট কৰক। লগতে এটা ভিডিঅ'টোত আপুনি লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, ফাগুন মাহত বহু মানুহে এই কাম কৰে, যাৰ ফলত তেওঁলোকৰ ঘৰত সমস্যা নাহে, টকা পইচাৰ অভাৱ নাহে, সুখ সমৃদ্ধিৰ তেওঁলোকৰ ঘৰত অভাৱ নহয়। কাৰণ তেওঁলোকৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ আশীষ থাকে। ইয়াৰ ফলতে তেওঁলোকৰ ঘৰলৈ অহা সকলো বিপদৰ পৰা ৰক্ষা কৰে ভগৱান শ্ৰীকৃষ্ণই। আপুনিও আপোনাৰ ঘৰখনক বিভিন্ন ধৰণৰ সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি এই কাম অৱশ্যেই কৰিব ফাগুন মাহত আপোনাৰ ঘৰত। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি আমি আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো বলক। তাৰ আগতে আপোনালোক সকলোকে এটা সৰু অনুৰোধ, যদি প্ৰিয় দৰ্শক আপুনি আমাৰ এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে আজি ভিডিঅ' চাই আছে বা প্ৰথমবাৰ ভিজিট কৰিছে এই চেনেলটোত, তেন্তে আপোনালোক সকলোকে অনুৰোধ, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। যেতিয়াই আমি আপোনালোকৰ বাবে নতুন ভিডিঅ' আপলোড কৰিম, সকলোতকৈ আগত আপুনি তেতিয়াহে এই ভিডিঅ'সমূহ লাভ কৰিব পাৰিব। লগতে আপোনাৰ আত্মীয় স্বজনৰ লগতো আমাৰ এই চেনেলটোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও জীৱনত নতুন এটা কথা শিকিব পাৰে, তেওঁলোকেও জীৱনৰ সমস্যা দূৰ কৰিব পাৰে। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক, ভগৱান শ্ৰীকৃষ্ণৰ অত্যন্ত প্ৰিয় এই ফাগুন মাহত কি কাম ঘৰত কৰাটো উচিত আৰু কি কাম কৰাৰ পৰা বিৰত থকাটো জৰুৰী, লগতে কি বস্তু পৰাপক্ষত খোৱাৰ পৰা বিৰত থকাটো জৰুৰী, তাৰ মাজলৈ আমি আগবাঢ়ো। প্ৰিয় দৰ্শক, ফাগুনৰ বতাহত মনটো শান্ত কৰক। উন্নতিৰ বাবে আপুনি এই মাহত এই কাম নকৰিব। যদি আপোনাৰ ঘৰত সুখ সমৃদ্ধি বিচাৰে, তেন্তে ফাগুন মাহত এই কাম কৰক। ফাগুন মানে হৈছে আকাশ বতাহ, বসন্তৰ বতাহৰ ফাগুনৰ ৰং। প্ৰকৃতি আৰু বৈজ্ঞানিক আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা ফাগুন মাহ বিশেষ তাৎপৰ্য আছে। ফাগুন মাহৰ বিশেষ তাৎপৰ্য আছে। এই বিশেষ মাহটোত শিৱৰাত্ৰি আৰু হোলী উদযাপন কৰা হয়, ধুমধামেৰে উদযাপন কৰা হয়। ইয়াৰ উপৰিও এই মাহত বিজয়া একাদশী, যশোদা জয়ন্তী আৰু জোনাকী জয়ন্তী
অমলাকি একাদশী পালন কৰা হয়। হিন্দু পঞ্জিকাৰ অনুসৰি মাঘী পূৰ্ণিমাৰ পাছত আৰম্ভ হয় ফাগুন মাহ। পৌৰাণিক কাহিনীৰ অনুসৰি ফাল্গুনা আছিল চন্দ্ৰৰ জন্ম। ফাগুন মাহত চন্দ্ৰ দেৱতাৰ জন্ম, গতিকে এই মাহত চন্দ্ৰ দেৱতাক পূজা কৰিলে মানসিক চাপ দূৰ হয়। আপুনি সফলতাৰ দিশলৈ আগবাঢ়ি যাব পাৰিব আৰু সমৃদ্ধি পাবলৈ আপুনি এই দিনটোত কি কাম কৰিব নালাগে, কি কাম কৰিব লাগে, আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চালে সুন্দৰভাৱে সকলো জানিব। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থকাটো জৰুৰী প্ৰতিজন ব্যক্তিয়ে। এই মাহত শংকৰৰ বিশেষ পূজাৰ শুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে এই সময়ত ভগৱান শংকৰক অৰ্থাৎ মহাদেৱক শিৱলিংগত আপুনি নিয়মিতভাৱে পানী ঢালিলে, আপুনি পানীৰ সৈতে হালধীয়া ফুল আগবঢ়ালে ভগৱান ভোলানাথ খুবেই প্ৰসন্ন হয়। এই মাহত আপুনি ভগৱান শিৱৰ মন্ত্ৰ জপ কৰিলেও আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। ভাগ্যত আপুনি সুফল পাবলৈ আৰম্ভ কৰিব। ফাগুন মাহটো হৈছে ভগৱান শ্ৰীকৃষ্ণৰ মাহ। গতিকে এই মাহত আপুনি ভগৱান শ্ৰীকৃষ্ণক পূজা কৰিলে, উপাসনা কৰিলে কোৱা হয় যে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ আশীষ লাভ কৰিব পাৰিব। ফাগুন মাহত আপুনি ভগৱান শ্ৰীকৃষ্ণৰ লগতে ৰাধা দেৱীকো আপুনি পূজা কৰিব লাগে। ফাগুন মাহত আপুনি যদি তেওঁলোকৰ প্ৰিয় বস্তু আগবঢ়ায়, তেনে ক্ষেত্ৰত ৰাধা কৃষ্ণ খুবেই প্ৰসন্ন হ'ব, জীৱনলৈ ইতিবাচকতা আনিব, বিবাহিত জীৱনত সুখ কঢ়িয়াই আনিব, ঘৰলৈ ধন সম্পত্তি সমৃদ্ধি আপোনাৰ আহিব, ঘৰত কেতিয়াও ধন টকা ধান চাউলৰ অভাৱ নহ'ব। ফাগুন মাহত সন্তান জন্ম দিয়াৰ বাবে ভগৱান শ্ৰীকৃষ্ণক সন্তানৰ ৰূপত, প্ৰেম আৰু সুখৰ বাবে যৌৱনৰ ৰূপত আৰু ভগৱান শ্ৰীকৃষ্ণৰ জ্ঞান লাভৰ বাবে গুৰু শ্ৰীকৃষ্ণক পূজা কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। 9টা গ্ৰহৰ ভিতৰত চন্দ্ৰক শীতলতাৰ আৰু শান্তিৰ প্ৰতীক বুলি ধৰা হয়। যিকোনো ৰাশিত চন্দ্ৰক ভালকৈ স্থাপন কৰি ৰাখিলে সেই ৰাশিৰ থলুৱা লোকসকলৰ মন শান্ত হয়, সৌভাগ্য যথেষ্ট লাভ কৰে, যাৰ ফলত ধন সম্পত্তি ধান চাউল লাভ কৰিবলৈ সক্ষম হয়। দৈনিক আপুনি চন্দ্ৰ দেৱতাক প্ৰণাম কৰি আপুনি যদি এই মাহত গাখীৰৰ সৈতে অৰ্ঘ্য আগবঢ়ায়, জীৱনত চলি থকা আপোনাৰ সমস্যাৰ পৰা মুক্ত পাব পাৰিব। লগতে জন্ম তালিকাত চন্দ্ৰৰ স্থানো শক্তিশালী হৈ উঠিব। এই মাহত বিশুদ্ধ ঘিউ, সৰিয়হৰ তেল, বতৰৰ ফল-মূল, শস্য, কাপোৰ আদি আপোনাৰ সামৰ্থ্য অনুযায়ী দান কৰিব পাৰে। ইয়াৰ ফলত আপুনি পুণ্যতা লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। গোটেই ফাগুন মাহটোত আপুনি দান বৰঙণি আগবঢ়াব পাৰে। যদি আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি বিচাৰে, তেন্তে আপোনাৰ সামৰ্থ্য অনুযায়ী দুখীয়া মানুহক দান কৰক। ফাগুন মাহত দৰিদ্ৰ লোকক আপুনি দান দিয়াৰ সমান্তৰালকৈ এই মাহত পূৰ্বপুৰুষকো আপুনি প্ৰসাদ আগবঢ়াব লাগে। দুখীয়াক আপোনাৰ সাধ্য অনুযায়ী ধন, খাদ্য, শস্য, কাপোৰ দান কৰিব পাৰে। ফাগুন মাহত আপুনি ৰাতিপুৱা সোনকালে সাৰ পাই উঠি পবিত্ৰ নৈত আপুনি স্নান কৰাটো জৰুৰী। গংগাৰ দৰে পবিত্ৰ নৈত আপুনি এই মাহত যদি স্নান কৰে, তেতিয়া বিশেষ ফল পাব পাৰিব। এই মাহৰ বিশেষ তাৎপৰ্য আছে শাস্ত্ৰত। শাস্ত্ৰৰ অনুযায়ী এই মাহত পবিত্ৰ নৈত স্নান কৰা ব্যক্তিসকলৰ তেওঁৰ মনোকামনা সকলো পূৰণ হয়। ফাগুন মাহৰ ৰাতিপুৱা সোনকালে পবিত্ৰ নৈত স্নান কৰাটো খুবেই জৰুৰী। সেইবাবে প্ৰিয় দৰ্শক, ফাগুন মাহত আপুনি লক্ষ্মী দেৱীকো পূজা কৰাটো জৰুৰী। লক্ষ্মী দেৱীক পূজা কৰাৰো বিশেষ তাৎপৰ্য আছে। বিশ্বাস কৰা হয় যে ফাগুন মাহত লক্ষ্মী দেৱীক পূজা কৰিলে বিশেষ আশীৰ্বাদ পাব পাৰি। আপুনি কেতিয়াও ইয়াৰ ফলত আৰ্থিক বিপদত নপৰে। পূজাৰ সময়ত আপুনি আই লক্ষ্মীক পদুম ফুল আৰু ক্ষীৰ অৰ্পণ কৰিব লাগে। ফাগুন মাহত আপুনি দুখীয়া মানুহক খাদ্য খুৱাব পাৰে। ইয়াৰ ফলত ভগৱান বিষ্ণু খুবেই প্ৰসন্ন হয় আৰু আপোনাৰ সকলো পাপৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। ফাগুন মাহত পুৰাণৰ অনুসৰি আপুনি মন্দিৰ ভ্ৰমণ কৰাটো খুবেই জৰুৰী। মন্দিৰ ভ্ৰমণ কৰাটো খুবেই শুভ বুলি শাস্ত্ৰত কোৱা হৈছে।
এজন ব্যক্তিৰ সকলো ইচ্ছা পূৰণ হৈ যায় বুলি বিশ্বাস কৰা হয়। সেইবাবে পুৰাণৰ অনুসৰি ফাগুন মাহত আপুনি পৰাপক্ষত এবাৰ হ'লেও মন্দিৰ দৰ্শন কৰিবলৈ চেষ্টা কৰিব। তেনে কাৰ্যৰ দ্বাৰা ভগৱান বিষ্ণুৰ কৃপাত আপোনাৰ সমস্ত পাপ দূৰ হৈ পৰিব। দৰ্শক, ফাগুন মাহত আপুনি বয়োজ্যেষ্ঠক সন্মান কৰাটো উচিত। এই মাহত আপুনি বয়োজ্যেষ্ঠসকলক সন্মান আৰু সহায় কৰিলে আপোনাৰ জীৱনত বহুতো ইতিবাচক ফল লাভ কৰিব পাৰিব। এই মাহত আপুনি আপোনাৰ বয়োজ্যেষ্ঠক অপমান কেতিয়াও নকৰিব। এই মাহত পৰাপক্ষত কাজিয়া কৰাৰ পৰা বিৰত থাকক। এই মাহত আপুনি তুলসীক পূজা কৰক। ফাগুন মাহত আপুনি নিশ্চিতভাৱে ঘৰত আপুনি এবিধ তুলসী গছ ৰোপণ কৰি নিয়মিতভাৱে আপুনি তুলসীত পূজা কৰক। ইয়াৰ ফলত ভগৱান শ্ৰীকৃষ্ণ খুবেই প্ৰসন্ন হ'ব। লগতে তুলসী উদ্ভিদক পূজা কৰাটো খুবেই জৰুৰী। এই মাহত ভগৱান বিষ্ণুৰ অতি প্ৰিয় বুলি বিশ্বাস কৰা হয় তুলসী গছ। গতিকে ফাগুন মাহত যদি তুলসীক পূজা কৰে, সকলো পাপ দূৰ হোৱাৰ লগতে আপোনাৰ সকলো মনোকামনাও পূৰ্ণ হৈ পৰিব। ফাগুন মাহটো হিন্দু ধৰ্মীয় লোকসকলৰ বাবে পবিত্ৰ মাহ। সেয়েহে আপুনি নিজৰ ঘৰত সুখ সমৃদ্ধিৰ বাবে এই মাহত আপুনি এই কামসমূহ কৰাটো খুবেই জৰুৰী। ফাগুন মাহত নিয়মিতভাৱে আপুনি শিৱলিংগত পানী আগবঢ়াটো খুবেই জৰুৰী। এনে কাৰ্যৰ দ্বাৰা ভক্তৰ সকলো মনোকামনা পূৰণ কৰিব ভগৱান শিৱই। যিহেতু শিৱৰাত্ৰি এই মাহতে পৰে, সেয়েহে আপুনি ভগৱান শিৱক পূজা কৰিলে বিশেষ ফল পাবলৈ সক্ষম হোৱাটো নিশ্চিত। ফাগুন মাহত আপুনি কেতিয়াও পৰাপক্ষত মাছ, মাংস, মাদক দ্ৰব্য খোৱাটো উচিত নহয়। আপুনি এই ফাগুন মাহৰ সময়ত আপোনাৰ বাক্য অৰ্থাৎ কথাৰ প্ৰতি আপুনি নিয়ন্ত্ৰণ ৰাখিব লাগে। খং কৰাৰ পৰা আপুনি বিৰত থাকিব লাগে। ফাগুন মাহক প্ৰেম আনন্দৰ মাহ বুলি গণ্য কৰা হয়। জীৱনত মধুৰতা কঢ়িয়াই অনাৰ দৰে এই মাহত মন সদায় আপোনাৰ প্ৰেম অনুভূতি জগাই তুলিব লাগে। কেতিয়াও আপোনাৰ মনত বেয়া চিন্তা ৰাখিব নালাগে বা আপুনি বেয়া ভাৱ মনত ৰাখিব নালাগে। কাকো আপুনি এই মাহত অপকাৰ কৰিবৰ বাবে চেষ্টা কৰাটো উচিত নহয়। লগতে প্ৰিয় দৰ্শক, ফাগুন মাহত আপুনি ভগৱান শ্ৰীকৃষ্ণ আৰু মহাদেৱক ফাকুৱা অৰ্পণ কৰিব লাগে। এই কাম কৰিলে জীৱনত আনন্দময় হৈ পৰিব আপোনাৰ। এই মাহত আপুনি আহঁত গছত পূজা কৰিব লাগে। ইয়াৰ দ্বাৰা নেতিবাচকতা দূৰ হ'ব বুলি বিশ্বাস কৰা হয়। এই মাহত আপুনি গৰুক সেৱা কৰিব লাগে। এই কাম কৰিলে আপুনি পুণ্যদায়ক লাভ কৰিব। জীৱনত বহু পুণ্য ফল পাবলৈ সক্ষম হ'ব। ফাগুন মাহত আপুনি অধিক ধৰ্মীয় কাম যেনে পূজা, হোম, যজ্ঞ আদি কৰিব পাৰে। এই মাহত দান কৰাৰ বিশেষ মহত্ব আছে। দান কৰিলে আপুনি সুফল পোৱাটো একেবাৰে নিশ্চিত। এই মাহত আপুনি নাৰী নিজতকৈ ডাঙৰ বয়োজ্যেষ্ঠক কেতিয়াও অপমান কৰাটো উচিত নহয়। এই মাহত আপুনি কেতিয়াও কোনো জীৱ-জন্তুক হত্যা কৰাটো একেবাৰে ভাল নহয়। এই মাহত আপুনি গৰুক কেতিয়াও মাৰধৰ কৰাটো উচিত নহয়। ইয়াৰ ফলত মহাদেৱ আৰু ভগৱান শ্ৰীকৃষ্ণৰ ৰুষ্ট হ'ব পাৰে, যাৰ ফলত আপুনি মহাদেৱ আৰু শ্ৰীকৃষ্ণৰ কৃপাৰ পৰা বঞ্চিত হ'ব আৰু তাৰ ফলত আপোনাৰ জীৱনলৈ বিভিন্ন সমস্যা আহিবলৈ আৰম্ভ কৰিব। সেইবাবে আপুনি এই মাহত এইসমূহ কাম কেতিয়াও নকৰিব। যিসমূহ কাম আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ফাগুন মাহত কৰিবলৈ কোৱা হৈছে, এইসমূহ কাম আপুনি ফাগুন মাহত কৰক। আপুনি সুফল দেখি নিজেই আচৰিত হ'ব। মহাদেৱ আৰু ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত আপোনাৰ জীৱনৰ সকলো মনোকামনা পূৰণ কৰিব পাৰিব। আপোনাৰ জীৱনৰ পাপৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। বহু পুণ্য ফল আপুনি পাবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টোত যিসমূহ কৰিবলগীয়া কাম কোৱা হৈছে আৰু যিসমূহ নকৰিবলগীয়া কাম কোৱা হৈছে, এইসমূহ কথা আপুনি ভালদৰে মনত ৰখাটো খুবেই জৰুৰী। মানি চলিব পাৰিলে আপুনি সুফল পোৱাটো নিশ্চিত আৰু কথাখিনি যদি মানি চলিব নোৱাৰে, তেতিয়াহ'লে আপুনি সমস্যাৰ সন্মুখীন হোৱাটো নিশ্চিত। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো শ্বেয়াৰ কৰিব।
যাতে তেওঁলোকেও এইসমূহ কথা সুন্দৰভাৱে জানিব পাৰে। তেন্তে প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।